মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি মেট্ৰিক পৰীক্ষাৰ এখন তোমালোকৰ গণিত বিষয়ৰ প্ৰশ্ন পেপাৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে তোমালোকে প্ৰশ্নবিলাক ভালদৰে মন কৰিবা। যদি তোমালোকে মোৰ আগৰ ভিডিঅ' নাই চোৱা, মই আগৰ ভিডিঅ'ত তোমালোকক ইয়াৰ 20টা প্ৰশ্নৰ উত্তৰ কৰাই দিছিলোঁ। গতিকে মই তোমালোকক আজি সেই 20টা প্ৰশ্নৰ উত্তৰ কৰাই নিদিওঁ। আজি মই 3 নম্বৰৰ পৰা তোমালোকক কৰাই দিবলৈ বাকী আছিলে। গতিকে সেই 3 নম্বৰ প্ৰশ্নবিলাক মই তোমালোকক আজি কৰাই দিম। ইয়াত তোমালোকৰ কি দিছিল প্ৰশ্ন চোৱা। নিৰ্দেশ অনুসৰি উত্তৰ দিয়া। গতিকে তলত কি নিৰ্দেশ দিয়া আছে সেই নিৰ্দেশ মতে তোমালোকে উত্তৰ দিব কৈছে। এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকৰ 1 মাৰ্কছৰ দিয়া হৈছে। গতিকে তোমালোকে কেৱল উত্তৰ লিখিলেই হ'ব, বা তোমালোকৰ এইবাৰ 2024 বৰ্ষত তোমালোকৰ কি হ'ব, অপশ্যন দিয়া থাকিব। গতিকে তোমালোকে শুদ্ধ অপশ্যনটো লিখিব লাগিব। গতিকে তোমালোকৰ প্ৰথম প্ৰশ্নটো কি দিছে ভালদৰে মন কৰা। এটা ৰম্বাছৰ কৰ্ণৰ দৈৰ্ঘ্য 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ হ'লে কালি কিমান হ'ব। ৰম্বাছৰ যদি তোমালোকক কৰ্ণৰ দৈৰ্ঘ্য দিয়া থাকে আৰু তোমালোকক কালি উলিয়াবলৈ কয়, কালি কিদৰে উলিয়াব পৰা যায় মনত ৰাখিবা। মই তোমালোকক কেৱল উত্তৰ উলিয়াব লাগিব কিদৰে দেখুৱাই দিছোঁ। গতিকে তোমালোকে আধাৰ লগত আধা পূৰণ দিবা আৰু কৰ্ণডাল পূৰণ কৰিবা। আৰু কৰ্ণডাল পূৰণ কৰিলে কিমান হ'ব, 8 আৰু 4 পূৰণ কৰিবা। 8 আৰু 4 2ৰে দিয়া, 2 2 কি হ'ব 4। গতিকে তোমালোকে লিখিবা 16 বৰ্গ চেণ্টিমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে লিখিব লাগিব 16 বৰ্গ চেণ্টিমিটাৰ। এইটো হৈছে তোমালোকৰ 1 নম্বৰ প্ৰশ্ন আছিলে। গতিকে ইয়াৰ উত্তৰ ইমানেই লিখিবা। তোমালোকে ৰম্বাছৰ কালি বুলি লিখিবা। ইয়াত কি লিখিবা, ইয়াত ৰম্বাছৰ কালি এইদৰে লিখি ল'বা। ৰম্বাছৰ কালি সমান আধা পূৰণ কৰ্ণডালৰ পূৰণফল, তোমালোকে 16 বৰ্গ চেণ্টিমিটাৰ। নেক্সট প্ৰশ্নলৈ যাম। নেক্সট প্ৰশ্নটো কি দিছে, প্ৰথম প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা। যিটো আটাইতকৈ সৰু সংখ্যাৰে √27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যায়, সেই সংখ্যাটো কি। মানে √27ক আমি আটাইতকৈ কি সংখ্যাৰে পূৰণ কৰিলে, সৰু সংখ্যা কিহেৰে পূৰণ কৰিলে ই এটা পৰিমেয় সংখ্যা পোৱা যাব। গতিকে তোমালোকে √27, এই √27 আমি উৎপাদক ভাঙিম। উৎপাদক ভাঙিলে কি হ'ব, তোমালোকৰ 3 পূৰণ 3 পূৰণ 3 হ'ব। গতিকে তোমালোকে জানা যে 3 3 দুটা থাকিলে তাৰ বৰ্গমূল ল'ব পৰা যায়, কিন্তু এই 3টোৰ বৰ্গমূল ল'ব পৰা নাযায়। গতিকে তুমি যদি আৰু এটা ইয়াত যদি √3 পূৰণ কৰি দিয়া, তেতিয়া তুমি ইয়াৰ বৰ্গমূল ল'ব পাৰিবা। তেতিয়া তোমাৰ কি হ'ব, 3 পূৰণ 3 হৈ যাব, মানে 9 হ'ব। গতিকে তোমালোকে কি পূৰণ কৰিব লাগিব, তোমালোকৰ উত্তৰ হ'ব কি, আটাইতকৈ সৰু সংখ্যা কি পূৰণ কৰিবলৈ আনচাৰটো তোমালোকে লিখিব পাৰিবা √3 পূৰণ কৰিলে। মনত ৰাখিবা, √3 পূৰণ কৰিলে আটাইতকৈ কি হ'ব, ই এটা পৰিমেয় সংখ্যা হ'ব। ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ মন কৰা। নেক্সট প্ৰশ্ন তোমালোকক কি দিয়া হৈছে, 3 নম্বৰ 4x² + 8xৰ শূন্যকেইটাৰ পূৰণফল কি হ'ব। মনত ৰাখিবা, এই শূন্যকেইটাৰ পূৰণফল কিমান হ'ব। শূন্যকেইটাৰ পূৰণফল জানিবলৈ হ'লে তোমালোকে সূত্ৰ জানিব লাগিব। সূত্ৰ কি, শূন্যকেইটাৰ পূৰণফলৰ সূত্ৰ এটা লিখিবা। সূত্ৰটো কিদৰে লিখিবা চোৱা। শূন্যকেইটাৰ পূৰণফল ইয়াত লিখিবা, শূন্যকেইটাৰ পূৰণফল। ইয়াৰ সূত্ৰ এটা আছে, তোমালোকে মনত ৰাখিবা, c/a লিখিবা। গতিকে c/a লিখিলোঁ। গতিকে তোমালোকে এইটো a ৰ মান বুলি কয়, এইটো b ৰ মান, আৰু c ৰ মান ইয়াত দিয়া নাই। গতিকে তোমালোকে কি লিখিবা, শূন্যকেইটাৰ পূৰণফল ওপৰত দিলা c ৰ মান 0 আৰু a ৰ মান তোমালোকে 4 পালা। গতিকে আনচাৰ কি হ'ব, 0 হ'ব। গতিকে শূন্যকেইটাৰ পূৰণফল তোমালোকে কিমান লিখিব পাৰিবা, ইয়াত 0 বুলি আনচাৰ লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন চাবা। যদি এটা বহুপদ pxৰ মাত্ৰা n হয়, তেন্তে বহুপদটোৰ শূন্য সংখ্যা কিমান হ'ব। যদি তোমালোকৰ মাত্ৰাৰ সংখ্যা যদি n হয়, তেতিয়াহ'লে বহুপদৰ সংখ্যা হ'ব nটা। ইয়াৰ আনচাৰ তোমালোকে কি লিখিবা, 4 নম্বৰ উত্তৰ। 4 নম্বৰ আনচাৰৰ উত্তৰ তোমালোকে লিখিবা nটা। কেইটা লিখিব লাগিব, nটা। এইটো তোমালোকে শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছত তোমালোকে নেক্সট চাবা, সত্য বা অসত্য লিখা। 0x আৰু 0y + k = 0 এই এটা ৰৈখিক সমীকৰণ হয়। কি ৰৈখিক সমীকৰণ হৈছে, ৰৈখিক সমীকৰণ। মনত ৰাখিবা, ই এটা ৰৈখিক সমীকৰণে হ'ব, কাৰণ ইয়াৰ ঘাত নাই। গতিকে তোমালোকে এইটো সত্য বুলি লিখিবা। কি লিখিবা এইটো, ইয়াৰ আনচাৰ তোমালোকে 5 নম্বৰটো কি লিখিবা, সত্য বুলি লিখিবা। সত্য, নিশ্চয় গম পাইছা। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি যাম। নেক্সট প্ৰশ্ন আমাৰ কি দিয়া আছে। নেক্সট প্ৰশ্নটো তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো কি দিছে চাওঁ। x - 4y + 6 = 0 আৰু 3x - 12y + 18 = 0। এই সমীকৰণটোৰ সমাধানৰ সংখ্যা কিমান আছে নিৰ্ণয় কৰা। গতিকে তোমালোকে কেইটা সমাধান আছে কি নাই গম পাবা।
তোমালোকে এটা কাম কৰিবা ইয়াত এৰ মান এইটো এৰ মান হয় এইটো বিৰ মান এইটো চিৰ মান গতিকে তোমালোকে লিখিবা a1 ৰ মান তোমালোকে কিমান লিখিবা 1 b1 ৰ মান তোমালোকে লিখিবা -4 আৰু c1 ৰ মান তোমালোকে লিখিবা 6 ঠিক তেনেকৈ আকৌ কি কৰিব তোমালোকে a1 ৰ a2 ৰ মান লিখিবা কিমান a2 মান 3 লিখিবা b2 মান লিখিবা তোমালোকে -12 আৰু c2 মান লিখিবা তোমালোকে কিমান 18 গতি এতিয়া কি দিবা a1 by a2 মানে এই দুটা কৰিবা a1 by a2 কৰিবা মানে 1 by a1 by a2 কিমান পালা চোৱা a1 মান পালো 3 আৰু b মান পালো 3 এটো 3 নেক্সট আমি b1 by b2 লিখিম b1 by b2 মানে -4 পাইছো এফালে আৰু এফালে কিমান পাইছো আমি -12 পাইছো গতিকে -12 লিখিম এই মাইনাস মাইনাস কেনসেল 4 গুণ 4 4 3 গুণ 12 মানে কি ওলালে 3 ভাগৰ 1 ওলালে আৰু এটা লাষ্টত আমি কি কৰিম c1 by c2 লিখিম c1 by c2 c1 ৰ মান কিমান পালো আমি 6 পালো আৰু ইয়াৰ পালো 18 গতিকে 6 গুণ 6 6 3 18 যেতিয়া আমি গম পাও যে a1 by a2 b1 by b2 আৰু c1 by c2 গোটেইকেইটাৰ মান সমান ওলায় তেতিয়া আমি গম পাওঁ ইয়াৰ অসংখ্য সমাধান থাকে গতিকে তোমালোকে আনসাৰ কি লিখিবা অসংখ্য সমাধান পোৱা যাব অসংখ্য সমাধান অসংখ্য কিছে কিমান সমাধান আছে অসংখ্য সমাধান আছে সমাধান পোৱা যাব এই দুই তোমালোকে লিখিব পাৰিবা এটো হৈ গল তোমালোকে এবাৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা কাৰণ তোমালোকে নহলে পিছতকে দেখিবা বলে দিগদাৰ হ'ব তোমালোকে লিখিবলৈ দিগদাৰ হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ যাওঁ আমি নেক্সট প্ৰশ্নটো আমাক কি দিছে x² + px + q = 0 সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱাৰ চৰ্তটো কি মূল দুটা বাস্তৱ আৰু অসমান হোৱাৰ চৰ্তটো কি হ'ব সদায় মত লিখিব লাগিব ইয়াৰ চৰ্তটো আছিল তোমালোকৰ মই সূত্ৰটো লিখি দিছো তোমালোকক b² - 4ac > 0 হ'ব লাগিব গতিকে b ৰ মান তোমালোকে কি হ'ব চোৱা এটো হ'ব আনসাৰটো কিন্তু তোমালোকে এটো আনসাৰ লিখিলে নহব ইয়াৰ আনসাৰ তোমালোকে কি লিখিব লাগিব b মানটো তোমালোকে কি পাইছা এটো p পাইছা গতিকে তোমালোকে লিখিব p² আৰু 4 দিবা 4 দি a ৰ মান কি পাইছা তোমালোকে যেহেতু x আছে x মানে 1 আৰু c মান তোমালোকে কি পাইছা q পাইছা গতিকে তোমালোক আৰু > 0 গতিকে তোমালোকৰ আনসাৰ হ'ব কি p² এটো p² হয় p² - 4q > 0 মানে এইটো হ'ব আনসাৰ ইয়াৰ চৰ্তটো হ'ব তোমালোকৰ কিমান p² - 4q > 0 কাৰণ ইয়াৰ উত্তৰ তোমালোকৰ দিয়া নাই কাৰণ ইয়াত অপচন বিলাক দিয়া নাই কাৰণ আগতে তোমালোকৰ অপচন দিয়া নাছিলে এবাৰ তোমালোকৰ অপচন দিয়া থাকিব গতিকে তোমালোকে চিন্তা কৰিব দৰকাৰ নাই অপচন যেটো পাবা তোমালোকে হেতু উত্তৰ লিখিবা ইয়াৰ পিছত নেক্সট আৰু দিছে কি তোমালোকক ax² + bx + c = 0 সমীকৰণটোৰ মূল দুটা সমান হলে c ৰ মান কিমান হ'ব যদি মূল দুটা সমান হয় তেতিয়া c ৰ মান কিমান হ'ব যদি সদায় মূল দুটা সমান হয় তেতিয়া c ৰ মান কিমান হ'ব মই দেখিম মূল দুটা সমান হলে তাৰ তোমালোকৰ সূত্ৰটো কি হয় b² - 4ac = 0 হয় মই থাকিব যেতিয়া মূল দুটা সমান হয় b² - 4ac = 0 হয় গতিকে তোমালোকে কি কৰিবা b² আৰু ইফালে পঠিয়াই দিয়া এটো 4ac যেহেতু কাৰ মান ওলাব কৈছে c ৰ মান ওলাব কৈছে c টো ইয়াত থৈ দিয়া আৰু 4 টো তলত লৈ আনা 4a ওপৰত হ'ব b² c মানে তোমালোকৰ কি হ'ব c ৰ মান কি হ'ব এতেকে c = তোমালোকে লিখিবা b² / 4a এটো হৈছে তোমালোকৰ শুদ্ধ উত্তৰ এবাৰ চাই লবা স্ক্ৰিনশ্বটটো মাৰি লবা আৰু নেক্সট প্ৰশ্নটোলৈ যাম নেক্সট প্ৰশ্ন তোমালোকক কি দিছে 2 4 6 8 প্ৰগতিটোৰ কিমানটা পদত 50 থাকিব কিমানতম পদটো 50 থাকিব নে কেই নম্বৰ পদটো 50 হ'ব তোমালোকৰ সেই পদটো কথা সুধিছে তোমালোকৰ n ৰ মান উলাব কৈছে যদি n ৰ মান উলিয়াবলৈ কয় তেতিয়া তোমালোকে এটা সহজ পদ্ধতি কৰিব পাৰিবা এটো পদ্ধতি হৈছে কি মই দেখিবা যদি আমাৰ n ৰ মান উলিয়াবলৈ কয় তেতিয়া আমি এটা কাম কৰিম লাষ্টৰ পদটো আমাৰ কিমান আছে 50 আছে গতিকে এই 50 ৰ পৰা তোমালোকে কি মাইনাস কৰিবা 2 মাইনাস কৰিবা 50 ৰ পৰা যদি 2 মাইনাস কৰা 50 ৰ পৰা যদি 2 মাইনাস কৰা কিমান হ'ব তোমালোকৰ 48 হ'ব আৰু তাক কি হৰণ কৰিবা এই দুটাৰ তোমালোকৰ 4 পৰা 2 বিকল্প যেটো হ'ব তোমালোকৰ বা 6 পৰা 4 বিকল্প যিমান পাবা 4 পৰা 2 বিকল্প 2 পাবা গতিকে সেই দুইটোৰে হৰণ কৰিবা হৰণ কৰিলে কিমান হ'ব 24 হ'ব যদি 24 হয় তেতিয়া তাৰ লগত এক এটা যোগ কৰিবা তেতিয়া কি হ'ব 25 হ'ব গতিকে তোমালোকৰ কি লিখিবা ইয়াৰ কিমানটা পদ 50 হ'ব গতিকে 25 নম্বৰ পদটো তোমালোকৰ 50 হ'ব লিখি দিবা এতেকে 25তম পদটো 25তম পদটো কি হ'ব 50 হ'ব 50 হ'ব মই একেবাৰে সহজ পদ্ধতি কৰিলো তোমালোকে কি কৰিলো প্ৰথমতে 50 ৰ পৰা 2 টো মাইনাস কৰিলো
যিমান পালোঁ তাক 2ৰে হৰণ কৰিলোঁ। 2ৰে কেলৈ হৰণ কৰিলোঁ? কাৰণ মনত ৰাখিবা 4ৰ পৰা মই 2 বিয়োগ কৰিলোঁ, যিমান বিয়োগ কৰি পাম সেইটোৰে হৰণ কৰিম, মনত ৰাখিবা। আৰু তাৰ লগত 1 যোগ কৰিব লাগিব, সদায় এটা 1 যোগ কৰিব লাগিব, তেতিয়া তোমালোকৰ কি হ'ব? 25 ওলাব, আৰু সেই 25টোৱে তোমালোকৰ উত্তৰ হ'ব। ইয়াৰ নেক্সট প্ৰশ্ন চাম। নেক্সট প্ৰশ্নটো কি দিছে তোমালোকৰ? 24, 21, 18 ... এই সমান্তৰ প্ৰগতিৰ কিমানটা পদ ল'লে সিহঁতৰ যোগফল 78 হ'ব। সিহঁতৰ যোগফল 78 হ'ব, কিমানটা পদ ল'লে। গতিকে তোমালোকৰ কিমানটা পদ ল'লে সিহঁতৰ যোগফল 78 হ'ব। গতিকে তোমালোকৰ এছ এন ডি কি দিয়া আছে আমি লিখি ল'ম। প্ৰথমতে তোমালোকৰ কি পদ দিয়া আছে? ইয়াত তোমালোকৰ দিয়া আছে কি দিয়া আছে ভালদৰে মন কৰি। প্ৰথম পদটো আমাক দিছে কিমান? A1ৰ মান দিছে আমাৰ কিমান? 24, আৰু A2ৰ মান আমাক কিমান দিছে? 21, আৰু A3 মান দিছে আমাৰ 18, আৰু লাষ্টত আমাৰ কিমানটা পদৰ যোগফল? সিহঁতৰ যোগফল কিমান হ'ব? আমাৰ আছে 78। গতিকে আমি দিম এছ এন ইকুৱেল টু 78। গতিকে আমাৰ এছ এনৰ মান কিমান? এনৰ মান ওলাব গৈছে। গতিকে এনৰ মান উলিয়াবলৈ যাওঁতে তোমালোকে কিদৰে উলিয়াব লাগিব? অলপ দীঘলীয়া হ'ব অংকটো। তো তোমালোকে ডিৰ মান ওলাব। ডিৰ মান কিদৰে ওলাবা? এইটোৰ পৰা এইটো মাইনাছ কৰিবা। ডিৰ মান কেনেকৈ উলিয়াব চোৱা। ডিৰ মানটো উলিয়াব পাৰি A2 মাইনাছ A1। গতিকে তোমালোকে 21ৰ পৰা 24 মাইনাছ কৰিবা, গতিকে -3 পাবা। ডিৰ মানটো -3। এতিয়া তোমালোকে এছ এনৰ ফৰ্মুলা লিখিবা। এছ এন ইকুৱেল টু কি দিবা? এছ এনৰ ফৰ্মুলা কি পালা তোমালোকে? 78। গতিকে এছ এনৰ ফৰ্মুলা কি পালোঁ আমি চাই ল'ম। এছ এনৰ ফৰ্মুলা পালোঁ আমি কিমান? n/2, আৰু এইফালে দিম 2a প্লাছ n-1d, আৰু ইকুৱেল টু কিমান দিব? তোমাৰ 78 হ'ব। গতিকে কিমান হ'ব চোৱা। এনৰ মানটো আমি নাজানো 2, আৰু ইয়াৰ মানটো কিমান পালোঁ আমি চাই লওঁ। এৰ মানটো কিমান পাইছোঁ আমি? 24 পাইছোঁ। গতিকে 2 পূৰণ 24 দিলোঁ, আৰু প্লাছ এনৰ মানটো আমি নাই পোৱা, -d। ডিৰ মানটো পাইছোঁ আমি কিমান? ডিৰ মানটো পালোঁ আমি এতিয়া -3 পালোঁ। এফালে দিম 78। গতিকে তোমালোকৰ কিমান হ'ব? ভালদৰে মন কৰা। এইটো হ'ব তোমালোকৰ n/2। এফালে তোমালোকে পূৰণ কৰিলে কিমান হ'ব? এইটো 48 হ'ব। কিমান হ'ব? 48। 48 আৰু প্লাছ কি হ'ব তোমালোকৰ এইফালে? যদি ইয়াক পূৰণ কৰি দিওঁ, মাইনাছ কি ওলাব? এইটো -3n। এইটো মাইনাছ কি হ'ব? 3n, আৰু মাইনাছ কি হ'ব তোমালোকৰ? মাইনাছে প্লাছ ইমান হৈ যাব। গতিকে এই কিমান হ'ব? 78 হ'ব। তো এতিয়া তোমালোকৰ কি কৰিব লাগিব চোৱা। যিহেতু তোমালোকৰ 48 এইফালে পালোঁ, আৰু 48 প্লাছ কৰিলে 51 হ'ব। গতিকে 51 লিখিব পাৰিম। অলপ অংকটো তোমালোকৰ দীঘলীয়া হ'ব এইটো। গতিকে 2 এইফালে n দিলোঁ। এইফালে কি হ'ব? 48 আৰু প্লাছ 3 প্লাছ কৰিলে 51 মাইনাছ কি দিলোঁ? 3n ইকুৱেল কি দিলোঁ? 78। এতিয়া ওপৰত পূৰণ কৰিবা। এইটো ওপৰত কৰিলে কিমান হ'ব তোমালোকৰ? 51n, এইফালে বেলেগ এখন কাগজত কৰিব লাগিব। গতিকে তোমালোকে কি কৰিবা? এতিয়া তলত থাকিব 2, ওপৰত তোমালোকৰ 51n, আৰু মাইনাছ কি হ'ব? এইটো n², 3n²। এফালে কি দিম? তোমালোকৰ 78। এফালে বজ্ৰপূৰণ কৰিলে কি হ'ব তোমালোকৰ? 51n মাইনাছ 3n²। এফালে 78ৰ লগত 2 পূৰণ কৰিলে কি হ'ব? 2 × 8 = 16, 2 × 7 = 14, 15, 156 ওলালে। গতিকে কি হ'ব এতিয়া চোৱা। -3n² প্লাছ 51n, আৰু এইফালে -156 ইকুৱেল টু কি হ'ব? 0। গতিকে তোমালোকে মাইনাছটো উঠাই দিব লাগিব। এতিয়া 3n হৈ যাব, 3n²। এইটো মাইনাছটো প্লাছ, এইটো প্লাছটো মাইনাছ হৈ যাব, আৰু এইটো প্লাছ হৈ যাব, 156। এতিয়া 156ক আমি দুটা সংখ্যাত ভাগ কৰিম, যাতে পূৰণ কৰিলে 156 হ'ব। 156 পূৰণ কৰিলে 156 নহয়, এইকেইটা পূৰণ কৰিলে আগতে 156ৰ লগত আমি কি পূৰণ কৰিম? 3 × 4 = 18, 3 × 5 = 15, 16, 3 × 3 = 4। 468ক দুটা সংখ্যাত ভাগ কৰিম, যাতে যোগ কৰিলে 51 হ'ব, আৰু পূৰণ কৰিলে কি হ'ব? 468। গতিকে 468ক আমি উৎপাদে ভাঙোঁ। 468ক আমি উৎপাদে ভাঙি দিওঁ। 2 × 2 = 4, 2 × 3 = 6, 2 × 4 = 8। আকৌ 2ৰে দিয়া, 2 × 2, 2 × 2, 2 × 7 = 14। আকৌ দিয়া 3ৰে, 3 যাব, 3 × 3 = 9, 3 × 27। আকৌ দিম, 3 যাব 13 বাৰ। এতিয়া মিলাওঁ আমি। 2 × 2 = 4, 4 × 3 = 12, 12 × 3 = 36, 12 এফালে 39।
39 আৰু 12 যোগ কৰিলে কি হ'ব তোমালোকৰ 151 গতিকে আনসাৰ কি হ'ব তোমালোকৰ 39 আৰু 12 যোগ কৰিব লাগিব 39 আৰু যোগ কৰিলে কি হ'ব 39 মত দেখিবা কি দিব লাগিব তোমালোকৰ 3n স্কয়াৰ মাইনাস দিম 39 প্লাস কি দিম তোমালোকৰ 12 দিলো n minus 56 56 equal to 0 এটো প্লাস হ'ব গতি কি হ'ব তে সোয়া 3n স্কয়ার মাইনাস দিম 39 মাইনাস দিম 12n আর প্লাস 156 equal to 0 গতি তোমালোক কি কমন লবা 3 যদি কমন লোৱা থাকিব n minus 3n যদি কমন লও 3n কমন ললে কি থাকিব n minus কি থাকিব 39 n minus 13 হ'ব আৰু ইয়াত কি কমন লম আমি 12 কমন লম যদি 12 কমন লও 12 এ হৰণ যাব কেবাৰ যাব n minus কি দিম 39 গতিকে তোমালোকৰ কি ওলালে দেছোৱা n minus 13 আৰু এটা হলো 3n minus 12 equal to 0 এনেকে ওলাম গতিকে আমাৰ n ৰ মান কি হ'ব n ৰ মান এটা ওলালে তোমালোকৰ 13 n ৰ মান কি ওলাব তেকে n equal to 13 ওলালে আৰু বা তোমালোকৰ 3n minus 12 equal to কি ওলালে 0 3n equal to 12 গতিকে n equal to কি হ'ব 12 by 3 হৰণ কৰিলে কি হ'ব n equal to 4 ওলালে গতিকে তোমালোকৰ আনসাৰ কি হ'ব n equal to 4 হ'ব এটা আৰু n equal to 3 হ'ব 13 হ'ব গতিকে তোমালোকৰ n ৰ মান ওলাবলৈ কৈছিলে গতিকে n ৰ মান কিমান হ'ব প্ৰশ্নটো এবাৰ ভালকৈ চাও প্ৰশ্নটো বহুত দীঘলীয়া হৈছে গতিকে তোমালোকে এটা সমান্তৰ প্ৰগতিৰ যোগফল ইমান হ'ব ইয়াৰ পিছত তোমালোকে এতিয়া উত্তৰটো কি লিখিব পাৰিবা ইয়াৰ তোমালোকে উত্তৰ কি পালো আমি 13 পালো আৰু কি পালো 4 পালো গতিকে তোমালোকে 13 লিখিব পাৰিবা আৰু ইচ্ছা কৰি 4 লিখিবা তোমালোকে 4টোৱে লিখিবা গতিকে 4টা পদ যোগ কৰিলে কি হ'ব আমাৰ 78 হ'ব আমি 4টা পদ যোগ কৰি চাব পাৰো এবাৰ প্ৰমাণ কৰি চাব পাৰো আমাৰ শুদ্ধ হৈছে নাই প্ৰথম পদটো আমাৰ 24 আছিল দ্বিতীয় পদটো আমাৰ 21 আছিল আৰু তৃতীয় পদটো আমাৰ 18 মানে কিমানকে কমি গৈছে 24 ৰ পৰা 21 হ'ল মানে 3 কমিলে আৰু ইয়াৰ পৰা 3 কমিলে গতিকে 3 কমালে কিমান হ'ব তোমালোকৰ 3 যদি কমাই দিও ইয়াৰ পৰা 5 15 হ'ব গতিকে যোগ কৰি চোৱা এটো তোমালোকৰ 4 5 5 আৰু তোমালোকৰ যদি 8 যোগ কৰা হয় 13 13 14 13 আৰু এফালে যোগ কৰিলে আমাৰ কি হ'ব 13 পাছে 18 13 আৰু 5 18 হ'ল আৰু এফালে থাকিলে 1 1 2 3 4 5 6 এফালে 7 78 গতিকে তোমালোকে মত ৰাখিবা 4টা পদ যোগ কৰিলে তোমালোকৰ 78 হ'ব আৰু 13টা পদ যোগ কৰিলে তোমালোকৰ 78 হ'ব গতিকে তোমালোকে এই আনসাৰ 78 লিখিব পাৰিবা তো মই তোমালোকক আৰু কেটা প্ৰশ্ন আছে কৰাবলৈ গতিকে এই প্ৰশ্নখিনি যদি মই কৰাই দিও বহুত দীঘল হৈ যাব ভিডিওটো গতিকে তোমালোকে এই 10টা প্ৰশ্ন ভালদৰে চাবা এই 10টা প্ৰশ্নৰ পিছত মই তোমালোকক আৰু 10টা প্ৰশ্ন দিম নেক্সট তোমালোকক এই পাৰ্ট 1 পাৰ্ট 2 কে তোমালোক কৰি শেষ কৰিম গতিকে তোমালোকে ভালদৰে চাবা আৰু যদি তোমালোকে বুজি নোপোৱা মোক কমেন্টত জনাব মই তোমালোকক নিশ্চয় ভালদৰে বুজাই দিব চেষ্টা কৰিম বা তোমালোকে ভিডিওটো দুবাৰ প্লে কৰি চালেও তোমালোকে বুজাত কোনো অসুবিধা হ'ব নালাগে আজিলৈ মই তোমালোকক ইমানতে এৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম